নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅত মই কিশোৰ বৰুৱা আৰু দিনৰ খবৰ আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছো। বিৰোধী ঐক্য মঞ্চই আহ্বান কৰা সৰ্বাত্মক হৰতালৰ বিৰুদ্ধে এক জাননী জাৰি কৰা হৈছে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এই জাননী। মুঠ 16 গৰাকীলৈ আইনী জাননী মহানগৰ আৰক্ষীৰ। কংগ্ৰেছ অসম জাতীয় পৰিষদ তৃণমূল কংগ্ৰেছকে ধৰি প্ৰায় 16টা ৰাজনৈতিক দললৈ প্ৰেৰণ কৰা হৈছে এই জাননী। কি আছে এই বিশেষ জাননীখনত চাওক আমাৰ এই খবৰ। বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বলৈ আইনী জাননী অসম আৰক্ষীৰ। সৰ্বাত্মক হৰতাল উঠাই লোৱাৰ আহ্বান অসম আৰক্ষীৰ। বিৰোধী ঐক্য মঞ্চই আহ্বান কৰা সৰ্বাত্মক হৰতালৰ বাবে এই জাননী। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে জাননী। মুঠ 16 গৰাকীলৈ আইনী জাননী মহানগৰ আৰক্ষীৰ। কংগ্ৰেছ অসম জাতীয় পৰিষদ তৃণমূল কংগ্ৰেছকে ধৰি প্ৰায় 16টা ৰাজনৈতিক দললৈ প্ৰেৰণ জাননী। জাননীৰ জৰিয়তে সৰ্বাত্মক হৰতাল উঠাই লোৱাৰ আহ্বান অসম আৰক্ষীৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ উদ্ধৃত দি সৰ্বাত্মক হৰতালক অসাংবিধানিক বেআইনী আখ্যা আইনী জাননী। বিৰোধী ঐক্য মঞ্চই পুৱা 6 বজাৰ পৰা বিয়লি 6 বজালৈ আহ্বান কৰিছিল সৰ্বাত্মক হৰতাল। সৰ্বাত্মক হৰতালৰ ফলত ৰাজ্যৰ শান্তি শৃংখলা ভংগৰ আশংকা কৰিয়ে জাৰি কৰে এই জাননী। বন্ধৰ ফলত ৰাজহুৱা সম্পত্তিৰ ক্ষতি হলে লোৱা হ'ব আইনী ব্যৱস্থা। কোনো লোকৰ আঘাত বা যিকোনো ক্ষতিৰ বাবে দায়ী হ'ব আন্দোলনকাৰী। ৰাজ্যত কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কা বিৰোধী প্ৰতিবাদ আৰু কাৰ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। সম্পাদক বিদ্যুৎ শইকীয়া সহ প্ৰায় 20 গৰাকী পুৰুষ মহিলাক আটক কৰে আৰক্ষীয়ে। ৰাজ্যত কা বিৰোধী তীব্ৰ প্ৰতিবাদ। শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কা বিৰোধী প্ৰতিবাদ। কা প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ আৰু সম্পাদক বিদ্যুৎ শইকীয়া সহ প্ৰায় 20 গৰাকী পুৰুষ মহিলাক আটক কৰা হৈছে। যিহেতু দেশজুৰি বলবৎ হ'ল কা আৰু কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা আৰু আন্দোলন প্ৰতিবাদকাৰীক ৰুধিবলৈ সাজু প্ৰশাসন আৰু ৰাজ্যজুৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যৰ জিলাই জিলাই এতিয়া সষ্টম আৰক্ষী প্ৰশাসন। বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছে। নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে। যিহেতু কা বলবৎ হোৱাৰ পাছতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেইবাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰতিবাদকাৰীক ৰুধিবলৈ সাজু হৈছে প্ৰশাসন। ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যৰ জিলাই জিলাই এতিয়া সষ্টম আৰক্ষী প্ৰশাসন। এই মুহূৰ্তত জনাইছোঁ তাৰ সমান্তৰালকৈ শিৱসাগৰতো কা বিৰোধী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কা বিৰুদ্ধে। তাৰ পাছতেই আটক কৰিবলৈ সক্ষম হৈছে প্ৰতিবাদকাৰীক। সম্পাদক বিদ্যুৎ শইকীয়া সহ প্ৰায় 20 গৰাকী পুৰুষ মহিলাক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত সবিশেষ জনাইছোঁ। বন্ধ কৰি ওলাই আহক। বিদেশী খেলাৰ কাৰণে ওলাই আহক। ধনবল বাহুবলেৰে ৰাজপথত খুটা পুতি বলপূৰ্বকভাৱে দখল কৰিছে ৰাজপথৰ চৰকাৰী মাটি। চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই 1 নং উত্তৰ ৰাঙাপানীৰ পৰা কাছুমাৰালৈ সোণতলী সংযোগী গুৰুত্বপূৰ্ণ সদাব্যস্ত পথটি গাঁওখনৰ ক্ৰমে হিকিমালী শ্বহীদুল ইছলাম এক্কাবৰ আলী নামৰ 3 বেদখলকাৰীয়ে বলপূৰ্বক অবৈধভাৱে দখল কৰি ৰাজপথত খুটা পুতি ৰাস্তাটো ঠেক কৰাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিছে হাজাৰ হাজাৰ ৰাইজে। নগৰবিৰৰ উত্তৰ ৰাংগাপানীত অবৈধ বেদখলকাৰীৰ দপদপনি। অবৈধ বেদখলকাৰীৰ কবলত সদাব্যস্ত এটা ৰাজপথ। ধনবল বাহুবলেৰে ৰাজপথত খুটা পুতি
বলপূৰ্বকভাৱে দখল কৰিছে ৰাজপথৰ চৰকাৰী মাটি। চৰকাৰী নীতি নিয়মৰ বুঢ়া আঙুলি দেখুৱাই 1 নং উত্তৰ ৰাংগাপানীৰ পৰা কাছুমৰা হৈ সোণতলী সংযোগী গুৰুত্বপূৰ্ণ হতাব্যস্ত পথটি বেদখল কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ অনুসৰি গাঁওখনৰ ক্ৰমে হিকিম আলী, শ্বহীদুল ইছলাম, একাব্বৰ আলী নামৰ 3 বেদখলকাৰীয়ে বলপূৰ্বকভাৱে দখল কৰি ৰাজপথত খুঁটা পুতি ৰাস্তাটো ঠেক কৰাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিছে হাজাৰ হাজাৰ ৰাইজে। চৰকাৰী ৰাজপথটো অবৈধ বেদখলকাৰীয়ে দখল কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ৰাজপথত খুঁটা পোতাক কেন্দ্ৰ কৰি বেদখলকাৰী আৰু পথচাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। অবৈধভাৱে চৰকাৰী ৰাস্তা দখল কৰি বেদখলকাৰীয়ে পথ বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি পথচাৰী ৰাইজে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদৰ। চৰকাৰী ৰাজপথটো শীঘ্ৰে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি ৰাইজৰ সুচল যাতায়াতৰ সুব্যৱস্থা কৰি দিবলৈ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনায় কাতৰ অনুৰোধ। উত্তাল প্ৰতিবাদ কৰিলোঁ মানে আজি আপোনালোকে ইয়াত সচক্ষে দেখিবলৈ পাইছে আমাৰ কিমান সমস্যা হয়। আপোনালোকে নিশ্চয় ইয়াত ফিল্ডতে আজি এই মুহূৰ্তত কাৰণে আপোনালোকে নিশ্চয় অৱগত হৈছে। আমি বিশেষকৈ মানে ক'বলৈ ওলাইছোঁ আমাৰ দুটা ডিষ্ট্ৰিক্টৰ এটা সংগস্থম এইটো ৰাস্তা। লয়াৰ অসমৰ ভিতৰত আমাৰ কাছমাৰা বজাৰটো মানে কৃষিজাত সামগ্ৰীৰ ভিতৰত মানে যিবিলাক মানে বিখ্যাত বুলি ক'ব পাৰোঁ, কেঁচা জলকীয়া আৰু আমাৰ মাকৈ আৰু আন কিবা মানে সামগ্ৰী আছে। দৈনিক আমাৰ 50টাতকৈ বেছি মানে 12 চাকা বা 18 চাকা মানে গাড়ী আপ ডাউন কৰিব লগা হৈছে। কিন্তু দুখৰ বিষয় মানে ৰাস্তাটো যদিও মানে ঠেক আছিল, দুটা ফৈদে কি কৰিছে আমাৰ সম্পূৰ্ণভাৱে চৰকাৰী মাটি মানে বেদখল কৰি ৰাস্তাটো বেদখল কৰিছে। আমি ইয়াৰ জৰিয়তে আপোনালোকক এই চেনেলৰ জৰিয়তে ৰাস্তাটো আমি মুক্তি বিচাৰিছোঁ। আৰু দুখৰ বিষয় আমাৰ ইয়াত প্ৰায় মানে হাজাৰ মানে স্কুল অনুষ্ঠান আদি আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই 9টা 10টাৰ ভিতৰত মানে এইটো ৰাস্তাৰে মানে অতিক্ৰম হ'ব পৰা নাই, যাৰ কাৰণে আমি আজি উত্তাল প্ৰতিবাদ কৰিবলৈ ইয়াত মানে কি বিচাৰে আমি এতিয়া মাননীয় অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি আমাৰ ৰাস্তাটো মুক্তি লাগে। মানে আমি আজি প্ৰায় 6 মাহৰ পৰা আমাৰ ইফালে আছে আমাৰ কাছমাৰা আঞ্চলিক বজাৰ। তো এইখন বজাৰ আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ মানে আমাৰ কৃষি সামগ্ৰী কওক বা দক্ষিণ বগৰীবাৰী সমবায় সমিতিয়ে কওক, এই ৰাস্তাৰে আপ ডাউন কৰিব লাগে। কিন্তু আমাৰ কাছমাৰা বজাৰৰ পৰা যিটো সোণতলীলৈ যোৱা যিটো ৰাস্তা আছিল গৰাখনীয়া সেই ৰাস্তাটো ভাঙি দিয়াৰ পিছত আমাৰ এইটোৱে একমাত্ৰ ৰাস্তা হৈ পৰিছে। গতিকে এইটো ৰাস্তাৰে আমি আপ ডাউন কৰিবলৈ হ'লে আমাৰ এই ৰাস্তাৰ 3টা ছাইডত 3টা পৰিয়াল আছে। তেওঁলোকে এনেকুৱা এটা ঠেক ৰাস্তাৰ সৃষ্টি কৰিছে। তেওঁলোকে কিছুমান গছৰ ঠানি, তাৰপিছত আপোনাৰ গছৰ কিবা কাণ্ড এইবিলাক দি ৰাস্তাবিলাক এনেকুৱা মানে ৰাস্তাটো চপাইছে যাতে আমি কোনো এটা ৰাস্তা ইফালৰ পৰা সিফালে টাৰ্ণিং কৰিব নোৱাৰোঁ। আৰু কোনোবা সময়ত এনেকুৱা হয় ইফালৰ পৰা গাড়ী এটা আহে আমি গম নাপাওঁ। তো কেতিয়াবা আমাৰ এইটো ৰাস্তাত ৰিচেণ্টলি 6 মাহ হয় নাই এটা এক্সিডেণ্টো হৈ গ'ল, আৰু এটা এক্সিডেণ্টত এজন মানুহৰ ডেথ হৈ গ'ল ঠেক হোৱাৰ কাৰণে। আৰু মাজে মাজে এনেকুৱা এক্সিডেণ্ট হৈয়ে আছে, বাইক কওক আপোনাৰ টমটম গাড়ী কওক, এক্সিডেণ্ট হৈয়ে আছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই বৃহত্তৰ ৰাইজৰ হৈ মই এই অঞ্চলৰে আমাৰ উত্তৰাংগামানী ক্লাব মনোৰঞ্জন ক্লাবৰ সভাপতি হিচাপে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকৰ বিভাগীয় তৰফৰ পৰা আপোনালোকে আমাৰ এই ন্যায্য দাবীটো আপোনালোকে অলপ জনাই দিয়ক যাতে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হয়। সমস্যাটো কেনেকুৱা হৈছে আপোনালোকৰ? সমস্যা মানে এইটো জ্বলন্ত মানে সমস্যা, এনেকুৱা সমস্যা ভয়াৱহ সমস্যা হৈছে। ছাত্ৰ ছাত্ৰীৰো অহা যোৱা কৰা হয়। এটা গাড়ী যদি এইফালৰ পৰা আহে আৰু নেক্সট এটা গাড়ী ইয়াতে টাৰ্ণিং ল'ব পৰা অৱস্থা কোনো মানে বিকল্প ৰাস্তাই নাই। কেতিয়াবা হয় এম্বুলেন্স গাড়ীও 1 ঘণ্টা 1.5 ঘণ্টা সময় ইয়াতে ৰখি থাকিবলগীয়া হয়। এম্বুলেন্স গাড়ীৰ পেচেঞ্জাৰ তাৰপিছত তাৰ পৰা নমাই কেনে বাইকেৰে লৈ যাব লগা হয়। এনেকুৱা সমস্যা হয়। বিভাগীয় কৰ্তৃপক্ষ মানে আমি প্ৰায় 3 মাহ হ'ল আমাৰ
নগৰবেৰা ৰাজহ চক্ৰ বিষয়া মহোদয়ক আমি জনাইছোঁ কথাটো। তাৰপিছত আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়ক আমি জনাইছোঁ, তাৰ প্ৰতিলিপি কপি ইয়াতে আছে, আমি ৰিচিভ কৰি লৈ আহিছোঁ। এতিয়ালৈকে আমাক এই বিষয়ত কোনো সমাধান দিয়া নাই। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি ন্যায় সমাধানটো বিচাৰোঁ আপোনালোকৰ জৰিয়তে, যাতে আমি এটা ন্যায় পাওঁ আৰু ৰাস্তাটো যাতে বহলীকৰণ কৰি আমাক এই বেদখলকাৰীৰ পৰা মুক্ত কৰি দিয়ে, এইটো আমি আপোনালোকৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এই মাননীয় জিলা উপায়ুক্ত কামৰূপ তেখেতলৈ আমি এখন পত্ৰ লিখিছিলোঁ আৰু নগৰবেৰা SG চাৰ্কুললৈ আমি এখন পত্ৰ লিখিছিলোঁ। আমাক এইখন দিছে, আমি ৰিচিভ কৰি লৈছোঁ। এইখন দিয়াৰ পিছতো আজিলৈকে আমাক এই ৰাস্তাখন উদ্ধাৰ কৰি দিয়া নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক জনাওঁ, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাওঁ যে অতি সোনকালে আমাৰ এই বেদখলকাৰী যিসকল মানুহে এই ৰাস্তাখন বেদখল কৰিছে তেখেতসকলক উচ্ছেদ কৰি এই ৰাস্তাখন আমাক বহলীকৰণ কৰি দিব লাগে। নথয় আমি ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিয়নো আমাৰ কাছুমাৰা বজাৰলৈ যোৱাতে এইখনেই একমাত্ৰ আমাৰ উপযুক্ত ৰাস্তা, এইখনেই আমাৰ মেইন ৰাস্তা। সেই মেইন ৰাস্তালৈ আমাক গাড়ী যোৱালৈ কেইখনমান ঘৰৰ মানুহে আমাক বাধাৰ সৃষ্টি কৰিছে। আজি বিজনেছ ক্ষেত্ৰত আমাৰ কাছুমাৰা বজাৰখন একদম জৰুৰী অৱস্থা হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা জিলা উপায়ুক্ত কামৰূপ জিলা উপায়ুক্তক আমি অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে আমাৰ এই ৰাস্তাখন খুলি দিব লাগে। আপোনালোকৰ সমস্যাটো কেনেকুৱা হৈছে? আমাৰ এনেকুৱা সমস্যা হৈছে যে আমি কাছুমাৰা বজাৰত যোৱাৰ এইখনেই ৰাস্তা, মেইন ৰাস্তা এইখনেই। গতিকে মই আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা কামৰূপ জিলা উপায়ুক্তক আমি আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাখন খুলি দিয়ক। আমাৰ দক্ষিণ বগৰীবাৰী সমিতিৰ এইখন ৰাস্তাৰে আমি চাউল লৈ যাব লাগে। আমাৰ যি অৱস্থা, আমি ইয়াৰ পৰা আনলোডিং কৰি আমি ট্ৰেক্টৰেদি লৈ যাব লাগে, আমাৰ ডাবল ভাড়া পৰি আছে। গতিকে আমি আকৌ আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাখন বেদখলকাৰীৰ পৰা মুক্ত কৰি দিব লাগে। ধন্যবাদ। এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো দিনৰ খবৰৰ মাজলৈ। দেশজুৰি কা বলবৎ হোৱাৰ পিছতেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। কা বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে বিভিন্ন জাতীয় দল সংগঠনে। দেশজুৰি কা বলবৎ হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ ভিন ভিন ঠাইত প্ৰতিবাদমুখৰ পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। আৰু কাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৱে। এই দৃশ্য চৰাইদেউ জিলাৰ সোণাৰীৰ। চৰাইদেউ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। আছুৰ কাৰ্যালয়ৰ সন্মুখত ঢোলৰ আলি অৱৰোধ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদৰ। আনহাতে দক্ষিণ শালমৰা মানকচৰতো একেই পৰিৱেশ। নিশা দক্ষিণ শালমৰা মানকচৰ জিলাৰ সুখচৰত জিলা আছুৰ উদ্যোগত কা বলবৎ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী ৰাজনৈতিক লাভৰ বাবে কা বলবৎ কৰা বুলি জিলা আছুৱে মন্তব্য কৰে। আৰু এইদৰে ৰাজ্যকে ধৰি দেশৰো ভিন ভিন ঠাইত বিভিন্ন দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু লক্ষ্য যে কালি সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন 2019 বলবৎ হ'ল আৰু ইয়াৰ পিছতে আচলতে ৰাজ্যৰ এই প্ৰতিবাদমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যত।
বিভিন্ন দল সংগঠন আজকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পথলৈ ওলাই আহিছে ৰাইজ নাগৰিকত্ব সংশোধনী আইন আমাক নেলাগে কা আমি নামানো চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদৰ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে যে কা ইতিমধ্যে বলবৎ হৈছে আৰু কা বলবৎ হোৱাৰ পাছতে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আজি জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি নাগৰিকত্ব সংশোধনী আইনৰ যি প্ৰতিলিপি নিয়মাৱলীৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি আমি ইতিমধ্যে দাহ কৰিলোঁ আৰু এই প্ৰতিলিপি দাহ কৰাৰ পাছত আমাৰ কাৰ্যসূচীসমূহ আমি অনাগত দিনত চলাই যাম আৰু আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি স্পষ্টভাৱে এটা কথা জনাই দিব বিচাৰিছোঁ যদি তেওঁলোকে কা বাতিল নকৰে তেন্তে আমাৰ অসমৰ ৰাইজে অসমীয়াই কিন্তু কা কেতিয়াও মানি নলয় আৰু এনেকুৱা অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব হয় আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি গোটেই অসমতে গোটেই জিলা ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি অসম চৰকাৰে কা বলবৎ কৰিছে আমি বাৰে বাৰে অসম চৰকাৰক সকীয়াই দিছোঁ সকীয়াই দিয়াৰ পিছতো আজি অসম চৰকাৰে কা অসমত বলবৎ কৰিছে আমি আকৌ সদৌ দক্ষিণ শালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কা বলবৎ কৰাৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু আমি এটা স্পষ্টভাৱে এটা বাৰ্তা অসম চৰকাৰক সকীয়াই দিছোঁ যে কা ঠিকেই বলবৎ কৰিছে কিন্তু আমি ছাত্ৰ সন্থাই কেতিয়াও কা মানি নলওঁ অনাগত দিনত আজি আমি ৰাস্তাত বিক্ষোভ আন্দোলন কৰিছোঁ আৰু যদি আমাক জোৰ সমদল ওলাব লগাৰ লগত আমি জোৰ সমদল ওলাই কিনে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম আৰু এটা কথা স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমত কেতিয়াও আমি বিদেশী নাগৰিকক ইয়াত আমি জায়গা নিদিওঁ স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ আমি কেতিয়াও বিদেশী নাগৰিকক আমাৰ অসমত আমি জীয়াই থাকিলে কেতিয়াও ইয়াত আমি কোনো পদ্ধতিতে আমি কেতিয়াও মানি নলওঁ কা আমাৰ বাবে অভিশাপ অসমীয়া জাতিৰ বাবে কা অভিশাপ কা এওঁলোকে কি ভিত্তিত আমাৰ অসমীয়া জাতিৰ ওপৰত জাপি দিছে এইটো আমি নাজানো ৰাজনৈতিক ৰণদংকাৰ ক্ষেত্ৰত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ কেইবাটাও দক্ষশালী আৰু প্ৰপক্ষশালী মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ কাজে আজি আমাৰ অসমত আনিছে কিন্তু এয়া দুৰ্ভাগ্যজনক এওঁলোকক বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আহ্বান জনোৱাৰ লগতে আজি কাজে বলবৎ কৰিছে এই ক্ষেত্ৰত আমি দক্ষিণ শালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই আজি আমি কেইবাটা আঞ্চলিকৰ সহযোগত আৰু আমাৰ বিক্ষোভ কাৰ্যসূচী আজি আমি ইয়াত লৈছোঁ আৰু অনাগত দিনত আমি জোৰ সমদল ওলাই কেনে আমাৰ সদৰ হাঠিঙিমাৰিত নাইবা আমাৰ যিসকল আঞ্চলিক আছে সকলো আঞ্চলিকসমূহত কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী আন্দোলন কৰিম আৰু লাগিলে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক মই লগত ল'ম ৰাইজৰ সহযোগ ল'ম আপোনালোকৰ সহযোগ ল'ম লৈ কেনে আমি কাৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী আৰু বিক্ষোভ ৰূপায়ণ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি অসম চৰকাৰে আজি আমাৰ অসমীয়া জাতিৰ ওপৰত এটা বোজা ক'বলৈ গ'লে বিদেশী নাগৰিকক এওঁলোকে আমাৰ অসমত আনি আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ এটা এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় আমি ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত আমি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ গণতন্ত্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম এয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ কামৰূপৰ বিহদিয়াত আয়োজন কৰা হৈছে বিশাল জনসভাৰ অসম চৰকাৰৰ উদ্যোগত অসম বিকাশ যাত্ৰা আঁচনিৰ অধীনত এই বিশাল জনসভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যে সম্বোধন কৰিব প্ৰায় 25,000 লোক উপস্থিত থাকিব বুলি জনাই কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আজি বিধায়কগৰাকীয়ে এই জনসভাস্থলী পৰিদৰ্শন কৰি এই সভাৰ সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান লয় কামৰূপৰ বিহদিয়াত আয়োজন কৰা হৈছে বিশাল জনসভাৰ অসম চৰকাৰৰ উদ্যোগত অসম বিকাশ যাত্ৰা আঁচনিৰ অধীনত এই বিশাল জনসভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যে সম্বোধন কৰিব প্ৰায় 25,000 লোক উপস্থিত থাকিব বুলি জনাই কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আজি বিধায়কগৰাকীয়ে এই জনসভাস্থলী পৰিদৰ্শন কৰি এই সভাৰ সামগ্ৰিক অগ্ৰগতিৰ খাতিয়ান লয় কামৰূপ জিলাৰ উত্তৰ দক্ষিণ দুই পাৰৰে সামগ্ৰিক বিকাশ যাত্ৰাৰ এক নতুন সূচনাৰ আৰম্ভ হ'ব সেই উদ্দেশ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ইয়াত চৰকাৰী সভা দিনৰ 2:30 বজাত অনুষ্ঠিত কৰিব আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ কমলপুৰৰ ফালৰ পৰা যিহেতু কমলপুৰত এই সভাখন হৈ আছে আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আমাৰ গৌৰৱ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত
এই কামৰূপ জিলাত কিমান আঁচনি হ'ল আৰু কিমান আঁচনি হ'ব এটা সবিশেষ এটা আনুষ্ঠানিকতা কৰিব। তাৰে কাৰণে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰে। 25,000 মানুহৰ আমাৰ লোক সমাৱেশ আমি টাৰ্গেট লৈছোঁ। আপোনালোকে দেখিছে বিশাল পেণ্ডেল, ইতিমধ্যে 500 গাড়ী আমি ব্যৱস্থা কৰিছোঁ অহা যোৱাৰ কাৰণে। এনেকৈ আমি চিন্তা চৰ্চা কৰিছোঁ। মানুহ নিজেও আহিব স্বতঃস্ফূৰ্তভাৱে ওলাই। সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ।